বনাব লৈছোঁ কেৰাহীখন ধুনীয়াকৈ ধুই পখালি কাটি দিছোঁ গৰমে হৈছে আৰু আলু ধুনীয়াকৈ ধুই পখালি কাটি লৈছোঁ কাটিও দিছোঁ ধুনীয়াকৈ কাটি লৈছোঁ পেকেটৰ পৰা ওলাই গোটাকৈ এবাৰ ধুই ল'লোঁ বাৰু বাহিৰৰ পানীটো যাব দিলোঁ তাৰপিছত কাটি লৈছোঁ পনীৰৰ নিচিনা ৰাইচ উঠাই দিছোঁ মানে কি কুকাৰত বনোৱা ভাতক ষ্টিম ৰাইচে কোৱা হয় আৰু উঠাই দিছোঁ ধুনীয়াকৈ এটা এটাকৈ হ'ব এইধৰণে পনীৰৰ নিচিনাকৈ ভাজি লৈছোঁ ৰঙচুৱাকৈ ভাজিম তাৰপিছত আলুখিনি ভাজিম মানে আলুৰে বনাম আজি কেপচিকাম বা মিঠা চচ দি নবনাম আলুৰে বনাম আৰু মছলা অলপ দিম জলকীয়া আদা ৰচুন দিম পিঁয়াজ নিদিয়াকৈ বনাম মছলা দিম জলকীয়া আদা ৰচুন অলপ থেতেলি আলু কেইটুকুৰা ভাজি আছোঁ ভাজি পেলাই অলপ পানীও দিলোঁ অৱশ্যে মছলা দিলোঁ যে লাগি ধৰিব বুলি দুটা কেঁচা জলকীয়া দিছোঁ আৰু মানুহ দুজনী সেইকাৰণে কোৱাণ্টিটিটো কম দেখিছে এবাৰৰ কাৰণে বনাইছোঁ থাকিলে থাকিব আৰু অলপ পানী দিম মছলাৰ কাৰণে পানী দিব লগা হ'ল জালুকৰ গুড়ি দিছোঁ পেকেটৰ আৰু ধনিয়া গুড়ি দিছোঁ পেকেটৰ ব্ৰেণ্ডেড আৰু চব্জি মছলা গুড়ি দিছোঁ পাউডাৰ ব্ৰেণ্ডেড আৰু অকণমান কাশ্মীৰী গুড়া মৰিচ দিছোঁ ইয়াত অকণমান এয়া টফুখিনিও দি দিলোঁ ভাজি থোৱা আধা ভাজি থৈছিলোঁ অলপ ৰঙচুৱাকৈ এতিয়া আলুবোৰ সিজিব দিব লাগিব পানী আৰু অকণমান দিব লাগিব থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড ডু কমেণ্ট থেংক ইউ এতিয়া উতলা নাই জাষ্ট পানী দিলোঁহে ঠাণ্ডা পানীয়ে দিছোঁ বাৰু এতিয়া গৰম পানী দেখিলে একেবাৰে গৰম উঠি আহে